ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, 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 ফুলনি মানে বাগিচা। হাতিতে ভোট দিবলৈ যাম, হাতিতে ভোট দিবলৈ যাম। পদুম ফুল মানে হাতী, হাতী মানে পদুম ফুল, পদুম ফুল মানে হাতী। সমগ্ৰ অসমত যি হাৰত আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে, আমাৰ পূৰ্বতে ধাৰণা এটা আছিলে কি যে আমি ধুবুৰী নাপাওঁ। ধুবুৰীত যিহেতু মোৰ ক্লাষ্টাৰ ইনচাৰ্জ, আৰু ধুবুৰীত এতিয়া সংখ্যালঘু সমাজৰ মাজত এনেকুৱাকৈ উৎসাহৰ খবৰ এটা বহিছে, আৰু সেইকাৰণে আমি এটা ষ্ট্ৰেটেজিটো বদলাই দিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে কি যে ধুবুৰীত বাহিৰে গোটেইখন পাওঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে কৈ আছে যে নহয় আমি 14খনত পাওঁ, তাৰমানে ধুবুৰীখনো আমি অন্তৰ্ভুক্ত কৰিছোঁ। আৰু অন্তৰ্ভুক্ত এইকাৰণে কৰিছোঁ, অহা 9 তাৰিখে আমাৰ 771টা আমাৰ শক্তি কেন্দ্ৰ আমাৰ আছে কোকৰাঝাৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। আৰু এটা শক্তি কেন্দ্ৰ মানে এটা শক্তি কেন্দ্ৰৰ অন্তৰ্গত 4টাকৈ বুথ আছে। গতিকে 4টাকৈ বুথৰ আমি প্ৰশিক্ষণ পাতিছোঁ। অহা 9 তাৰিখে একে সময়তে হ'ব 11 বজাৰ পৰা। আৰু আজিলৈ কোনো লোকসভাতে একেলগে 771টা শক্তি কেন্দ্ৰৰ ভিত্তিত পৃষ্ঠাভূমি সন্মিলন হোৱা নাই। গতিকে আমি এই যে পৃষ্ঠাভূমি সন্মিলন হোৱাৰ পিছত তাত বিধানসভা ভিত্তিকৈ সন্মিলন কৰিম। আৰু মই এইটো আজিৰ তাৰিখত এইটো নিশ্চিত যে কণ্টেষ্ট হ'ব, বিজেপিৰ লগতে কণ্টেষ্ট হ'ব। কাৰ হয় আমি সেইটো নাজানো। আৰু সেই কণ্টেষ্টৰ মাজত যদি কৃতজ্ঞতা স্বীকাৰ কৰি ধৰ্মীয় সংখ্যালঘু মানুহসকলে যদি মোদী ডাঙৰীয়াক ভোট দিয়ে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত অগপ প্ৰাৰ্থী জাভেদ ইছলাম ওলাই অহাৰ প্ৰচুৰ সম্ভাৱনা আছে। কাৰণ কিয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যিটো সৰ্বাধিক দিয়া হৈছে ধুবুৰী লোকসভাত, আমি যি ৰেচন কাৰ্ড দিছোঁ এই ৰেচন কাৰ্ড সৰ্বাধিক দিয়া হৈছে ধুবুৰী লোকসভাত। ধুবুৰী লোকসভাৰ মানুহে ৰেচন কাৰ্ডৰ জৰিয়তে 4টা সুবিধা পাইছে। এটা চাউল পাইছে, দ্বিতীয়তে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে, তৃতীয়তে তেওঁলোকে এটা ইঞ্চুৰেঞ্চ পাব, আৰু চতুৰ্থতে প্ৰত্যেক ৰেচন কাৰ্ডৰ বিপৰীতে একোখনকৈ অৰুণোদয় কাৰ্ড পাইছে। গতিকে এইবোৰ সুবিধা পোৱাৰ পিছত যদি বিভ্ৰান্ত যদি নকৰে, ধৰ্মীয়ভাৱে বিভ্ৰান্ত যদি নকৰে সংখ্যালঘু ৰাইজক, তেতিয়াহ'লে বিবেকবান সংখ্যালঘু ৰাইজক মোদীকে ভোট দিব। তেওঁলোকে বিজেপি এজিপিক দিলে, তেওঁলোকে মোদীক দিব। গতিকে মোদীক যদি নিশ্চিত ওপৰত আমাৰ ভৱিষ্যত সৃষ্টি দিব। তাতে অসম্ভৱ কথা এটা, কাৰণ কিয় যোৱাবাৰ লোকসভাৰ সময়ত আমাৰ কমিলাৰাণী ব্ৰহ্ম আৰু বিজেপিৰ আমাৰ এলায়েন্স আছিল। আৰু তেতিয়া গোটেই কোকৰাঝাৰ লোকসভাৰ ভিতৰত আমি সৰ্ব সমষ্টিত 66,000 পাইছোঁ। CPM পাইছিলে 12,000 ভোট পাইছে। তাৰে আগতো CPM পাইছে 17,000, 19,000, 20,000ৰ দেওনা CPM পাব পৰা নাই। যোৱাবাৰ হৈছিলে কি যে সমগ্ৰ ধৰ্মীয় সংখ্যালঘু মূলৰ মানুহসকলে আৰু কংগ্ৰেছ আৰু UDFৰ এলায়েন্স আছিলে, আৰু যাৰ কাৰণে তেওঁলোকে 96,000 ভোট পাইছিলে। আমি পাইছিলোঁ 86,000 ভোট পাইছিলোঁ। আৰু আমি সংখ্যালঘু মূলৰ ভোট পাইছিলোঁ 1,100 ভোট পাইছিলোঁ। তেওঁলোকে পাইছিল 83,000 ভোট পাইছিল। যিহেতু এইবাৰ কংগ্ৰেছক যিহেতু প্ৰতাৰণা কৰিছে CPM, মিত্ৰজোঁটৰ হৈ পেলাই নিৰ্বাচন খেলা কথা আছিলে, গতিকে কংগ্ৰেছৰ ভোটটো কংগ্ৰেছতে মাৰিব, তেওঁলোকে CPMত কিয় মাৰিব? তেওঁলোকে সেইটো অংক ভাবি পেলাই কৈছিলে যে আমাৰ ফণী ফুকন চৌধুৰী ডাঙৰীয়া দ্বিতীয় স্থানত থাকিব। আৰু মই কৈছিলোঁ যে ফণী ফুকন চৌধুৰী ডাঙৰীয়া যদি দ্বিতীয় স্থানত থাকে, মই সেই সাংবাদিকসকলক কৈছিলোঁ যে তোমালোকৰ সন্মুখতে মই হাত এখন কাটি দিম, বা সেই হাতখন মই ব্যৱহাৰ নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ। কাৰণ মই কনফিডেণ্ট, কাৰণ নিৰ্বাচনত আজিলৈ ৰঞ্জিত দাসে যি কথা কৈছে আজিলৈ অমিল হৈ থকা নাই। যোৱাবাৰ লোকসভা নিৰ্বাচনত মই কৈছিলোঁ যে কৰিমগঞ্জ আমি 40,000 ভোটত জিকিম, আৰু সেই 40,000 ভোটে সংখ্যালঘু ভোট বুলি মই মোৰ প্ৰেছ কনফাৰেন্সত কৈছিলোঁ। আৰু পিছত যেতিয়া আমি গন্তি কৰি দেখা পালোঁ যে যিসমূহ ধৰ্মীয় সংখ্যালঘুৰ 100% থকা যি ভোট, সেই ভোটত আমি কাউণ্ট কৰি দেখিলোঁ যে তাতে আমি 42,000 ভোট পাইছোঁ। গতিকে আমি যিহেতু প্ৰতিটো ভোটৰ হিচাপ জানো, মোৰ নিৰ্বাচনৰ সময়ত মই কৈছিলোঁ যে মই প্ৰথমবাৰ 11 চনত কৈছিলোঁ যে আমি 40,000তকৈ 4টা ভোট আমি কম নাপাওঁ, আৰু 4টা ভোট যদি কম পাওঁ জীৱনত মই লং পেণ্ট আৰু চাৰ্ট নিপিন্ধো বুলি কৈছিলোঁ, মই ধুতি আৰু পাঁচটা হৈ থাকিম বুলি কৈছিলোঁ। গতিকে 40,000 800টা পাইছোঁ। গতিকে আমি মানুহ লিপ দেখিলে গম পাওঁ। আমি যোৱাবাৰ যেনেকৈ 16 চনত মই কৈছিলোঁ যে আমি 55,000 ভোট পাম বুলি কৈছিলোঁ, 56,000 ভোট পাইছোঁ। যোৱাবাৰ যেনেকৈ আমি টিহু অঞ্চলে পাটাচাৰকুচিত আমি কৈছিলোঁ 80,000 ভোট পাম বুলি কৈছিলোঁ, আৰু 83,000 ভোট পাইছোঁ। গতিকে CPM কথা কৈ আছে কি যে আমি ধৰক এই মিত্ৰজোঁট মোদীয়ে চৰকাৰ, হিমন্ত বিশ্ব চৰকাৰে যদি বৰপেটা লোকসভাত যদি আমি দ্বিতীয় স্থানত থাকোঁ, এখন হাত নহয়তো দুখন হাত অকমিলা হৈ থকাই ভাল। ইমানখিনি কাম কৰাৰ পিছত মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই
যি বৰপেটাত যদি আমি দ্বিতীয় স্থানত থাকি এই হাত দুখন অকামিলা কৰি ৰাখাই ভাল কাম কৰি কি লাভ হ'ব ৰাইজৰ কাৰণে কাম কৰিও লাভ নেই তেতিয়াহ'লে যে পাৰ্থক্য আছে মৰম কৰাটো বিভিন্ন ধৰণৰ ধৰণ আছে মৰমৰ ধৰণ আছে মৰম স্বাৰ্থটো মৰম কৰে বিভিন্ন ধৰণৰ বৈধ সম্পৰ্ক অবৈধ সম্পৰ্কৰ কাৰণে মৰম কৰে কিন্তু সন্মানটো কিন্তু সকলোকে সন্মান কৰে গতিকে সন্মান আৰু মৰম একে বস্তু নহয় কিন্তু সন্মান য'ত আছে তেওঁলোকে কিমানৰ ব্যৱধান সেইটোতো মই এতিয়া কংগ্ৰেছ দলে কিমানখন আসন পাব কংগ্ৰেছ দলে কংগ্ৰেছতো আসন এখনো নাই কোনখন আসন পাব কংগ্ৰেছ মিত্ৰজোঁটে কিমানখন হ'ব বিচাৰে মিত্ৰজোঁটে মই ক'লোঁ যে মিত্ৰজোঁটে আমিতো অতিক্ৰমে 12খন পাম আৰু আমি যি ষ্ট্ৰেটেজি চলাই আছোঁ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি নতুন ষ্ট্ৰেটেজি আমাৰ আৰম্ভ হৈছে আমি 14খনে পোৱাৰ সম্ভাৱনা আছে ছাৰ একজিট পলে ভাল খবৰ দিছে বিজেপিলৈ আমি জনসাধাৰণ কেনেকৈ হ'ব ছাৰ মই ক'লোঁ নহয় যে 14খনে পোৱাৰ সম্ভাৱনা কাৰণ এইকাৰণে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰজোঁট আছে আমাৰ ৰাইজৰ হৃদয়ৰ মাজত আছে আৰু অন্য দল মইতো আগতেও কৈছিলোঁ যে এইটো ঐক্য মঞ্চ নে কি তৃতীয় মৰ্চা মই কি কৈছিলোঁ নিৰ্বাচন মই আগতে কৈছিলোঁ যে এইবিলাক বাৰিষাৰ ভেকুলী গতিকে বাৰিষা সময়ত তত কৰে পিছত নোহোৱা হ'ব এইটো হ'লে নাই মই যিটো কৈছিলোঁ সেইটোৱে হ'ল ক'ত ঐক্য মঞ্চ থাকিলে গতিকে এওঁলোকে হৈছে কি তেওঁলোকে ক্ষমতাৰ কাৰণে শাসনত আহে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে শাসনত আহে সেৱাৰ কাৰণে গতিকে ভাৰতৰ মানুহে অসমৰ মানুহে বুজি উঠিছে যোনে ক্ষমতাৰ কাৰণে অহা হৈছে গতিকে তেওঁলোকক ভোট দিবলৈ সেৱাৰ কাৰণে যিসকল আহে তেওঁলোকক গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি প্ৰতিগৰাকী মন্ত্ৰী সাংসদ বিধায়কে আমি সেৱাৰ কাৰণেহে আমি সাংসদ হওঁ বিধায়ক হওঁ আৰু ক্ষমতাৰ কাৰণে বিধায়ক নহওঁ গতিকে কংগ্ৰেছেই হওক বা মিত্ৰ গোষ্ঠী হওক বা কিবা তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা এওঁলোকে আহিছে আগন্তুক দিনত ক্ষমতাৰ কাৰণে ক্ষমতাৰ ৰাগীটো আমাক চুব নোৱাৰে নহয় কাৰণ আমাক সেৱাৰ ৰাগী আমাৰ নিচাটো বৰ বেয়া নিচা সেৱা কৰা নিচাটো এই সেৱা কৰা নিচা যেতিয়ালৈ বিজেপিত থাকিব তেতিয়ালৈ 5-10 বছৰ নহয় অনাদি অনন্ত কাললৈ বিজেপি থাকে যেতিয়ালৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সেৱামূলক কাৰ্য অব্যাহত ৰাখিব আৰু যিদিনাখনে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে স্বাৰ্থৱান হয় সেৱামূলক কাৰ্যসূচীৰ পৰা যেতিয়া আঁতৰি আহিব তেতিয়া স্খলন ঘটিব বিজেপি স্খলন মই দৃঢ় বিশ্বাসী যে আমাৰ এই সেৱামূলক কাম ভাৰতীয় জনতা পাৰ্টীৰ অনাদি অনন্ত কাললৈ চলি থাকিব